এখন নতুন সিনেমা ভাইবন্ধা। আমি আমার প্ৰসিদ্ধ পৰিচালক মুনীন বৰুৱাৰ জীৱনৰ ওপৰত তেওঁলোক কেনেকৈ গোলাঘাটৰ পৰা গৈ পেলাই দিল্লী পালেগৈ, দিল্লীৰ পৰা কেলকাতা পালেগৈ, তাৰপিছত আকৌ গুৱাহাটী ঘূৰি আহি তেওঁ চিনেমা বনালে। 8খন নে 9খন চিনেমা মিউজিক মই কৰিছোঁ। তো তেওঁৰ ওপৰত এখন চিনেমা বনাইছোঁ আমি। গোটেই চিনেমাখন আমাৰ চালে গম পাব যে তাত বিজু ফুকনো আছে, তাত নিপন গোস্বামী আছে, তাত জুবিন গাৰ্গো আছে, কিন্তু আমি অভিনয় কৰা নাই আৰু বিজু ডাঙৰ পৰা নাই বাৰু মোৰ মাজলৈকে। চ' তেওঁলোকে কৰিছে ইটছ এ বায়'পিক। বায়'পিক চিনেমা খুব কম হয় অসমত, বহুত দিনৰ মূৰত হৈছে আৰু ভালকৈ হৈছে। সকলোৱে কষ্ট কৰিছে, প্ৰায় 300 আৰ্টিষ্ট চবে এক্টিং কৰিছে, চবে তাত কাম কৰিছে, চবে 2 বছৰ ধৰি শ্বুটিং হৈছে। সঁচাকৈ চিনেমা বোলা বিষয়টো বৰ বিশাল। অসমীয়া চিনেমাকৈ বিশালতাতে সদায় চাব